স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কংগ্ৰেছক আখ্যা দিলে জন্তু। ঢেকিয়াজুলিৰ উৰহিলগাত এখন জনসভাত অশোক সিংহলে বিৰোধী ৰাজনৈতিক দলক সমালোচনা কৰিবলৈ গৈ কৰিলে এই মন্তব্য। সকলোকে কংগ্ৰেছ দলৰ পৰা সাৱধান হোৱাৰো আহ্বান জনালে অশোক সিংহলে। কংগ্ৰেছ আহিলে অৰুণোদয় আঁচনি বন্ধ হ'ব, হাস্পতাল বন্ধ হ'ব, অসম সুৰক্ষিত কৰাৰ কাম বিজেপিয়ে কৰি আছে বুলিও মন্তব্য অশোক সিংহলৰ। ইফালে ভোট চুৰিৰ প্ৰসংগত কংগ্ৰেছ দল সৰব হোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। কংগ্ৰেছে দেশৰ সম্পদৰ লুণ্ঠন কৰিলে, সম্পদৰ চুৰি কৰিলে। কংগ্ৰেছে দেশৰ পৰা মানৱ সম্পদৰ চুৰি কৰিলে। কংগ্ৰেছে লুণ্ঠন কৰিলে, ভ্ৰষ্টাচাৰ কৰিলে, স্বজলপ্ৰীতি কৰিলে। তেতিয়া আমাক ভোট চোৰ বুলি কৈ আছে। এই যে বাইদেউহঁত আহিছে, এইটো আমাৰ সম্পদ। এতিয়া এখেতসকলে যদি বাইদেউহঁতে যদি বিজেপিক ভোটটো দি দিয়ে, তেতিয়া মোৰ গাত কি দুখ আছে? গৌৰৱ গগৈ ডাঙৰীয়া এটা কথা বুজিব লাগিব যে মানুহৰ অন্তৰ জয় কৰা যদি ভোট চুৰি হয়, তেতিয়াতো আমি ভোট চুৰি কৰোঁ, মানুহৰ অন্তৰ আমি জয় কৰোঁ, নিজৰ কামেৰে কৰোঁ, নিজৰ কৰ্মৰে কৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এক পৰিৱৰ্তনকামী, স্বাৱলম্বী, আত্মনিৰ্ভৰশীল অসম গঢ়াৰ যিটো চেষ্টা আমি কৰি আছোঁ, দুখীয়া ৰাইজে দেখি আছে যে বিনা কেলেংকাৰী, বিনা দুৰ্নীতি, বিনা ভ্ৰষ্টাচাৰ, বিনা স্বজলপ্ৰীতি লাখ লাখ মানুহ নিযুক্তি হৈছে, ল'ৰা ছোৱালী নিযুক্তি হৈছে। ৰাইজে এটা নতুন সপোন দেখিছে।